নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰ ভেকেঞ্চিৰ 12 তাৰিখে গম পাই চাগে 12 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্টটো দিয়া হ'ব। যিসকলে পাই গৈছে LPUP টিচাৰ মেৰিটত নাম আহিছে 4500 পোষ্টৰ ক্ষেত্ৰত। আৰু পুনৰ এটা ভাল খবৰ আছে 2026ত পুনৰ এটা ভাল খবৰ আহিছে যে 5000 প্লাছ মানে 5000তকৈ বেছি আপোনালোকৰ পুনৰ LPUP টিচাৰ ভেকেঞ্চি পোষ্ট মুকলি কৰিব। আৰু এইটো আপোনাৰ যোনটো এই এপইণ্টমেণ্ট হোৱাৰ পিছত মানে পৰ্যায়ত মানে আপোনালোকৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এইটো 5000 পোষ্ট ওলাব। ইয়াৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে মোক সুধি আছে দাদা এই যোনটো 5000 প্লাছ ভেকেঞ্চি আহিব ইয়াৰ ক্ষেত্ৰত ইয়াৰ আগতে আছাম টেট হোৱা চান্সেছটো আছে নেকি? এতিয়া কথাটো হ'ল যে অসম টেট আপোনালোকে গম পাই চাগে 5 ইয়াৰ প্ৰায় 5 বছৰ পৰ্যন্ত অসম টেট হোৱা নাই। গতিকে বহুতো কেণ্ডিডেট লাগি আছে যে অসম টেটটো হ'ব লাগে 2026ত। তেতিয়া মানে কি হ'ব তেওঁলোকে মানে 5000 যোনটো ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ মানে নামটো ৰাখিব পাৰিব। বহুতো কেণ্ডিডেট আছে যিসকলে CTET কোৱালিফাই কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকে কি কয় মানে তেওঁলোকে অসম টেটৰ কাৰণে অপেক্ষা কৰি আছে, কিন্তু অসম টেট 5 ইয়াৰ পৰ্যন্ত হোৱা নাই। কথাটো মন কৰিব। এতিয়ালৈকে ফাইনেল আপডেটটো ডাইৰেক্টকৈ ক'ব নোৱাৰিম যে অসম টেট আপোনালোকৰ 2026তে হ'ব, আপোনালোকৰ 27তো হ'ব পাৰে। কিন্তু যোনটো 5000 পোষ্ট এইটো 100% মুকলি হোৱাৰ চান্সেছ থাকিব বন্ধুসকল। ইয়াত মেইন কথাটো হৈছে যে যোনটো 4500 পোষ্টৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে ভুল ডিচিশ্যন লৈছিলে, যাৰ ফলত তেওঁলোকৰ মেৰিটত নাম অহা নাই। ৰিজনকেইটা আপোনালোকক কৈ দিব বিচাৰিছোঁ। ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজটো 62 আছে 63 আছে, ঠিক আছে। তেতিয়া আপুনি যদি এনেকুৱা এটা ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে য'ত আপোনাৰ কি পৰিছে ৰেড জ'ন পৰি আছে, গতিকে ৰেড জ'নত আপুনি এপ্লাই কৰি থৈ দিছে আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে, তেন্তে আপোনালোকৰ ভেৰিফিকেশ্যনত 100% নাম নাহে। এনেকুৱা এটা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগে যাতে আপোনাৰ কি হয় গ্ৰীণ জ'নত থাকে। বহুতে মানে কি হয় অলপ চৰ চাপৰি অঞ্চল হ'লে বহুতে এপ্লাই নকৰে, কাৰণ তেতিয়া মানে এই চৰ চাপৰি এলেকাত বহুতো কেণ্ডিডেটে যাব নিবিচাৰে। মেক্সিমাম কেণ্ডিডেটে ভাল এটা ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব বিচাৰে, কিন্তু উপায় নাই। যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে তেন্তে এনেকুৱা ডিষ্ট্ৰিক্টত দিবই লাগিব। ট্ৰাই কৰিব লাগিব যাতে আপোনালোকে পোনপ্ৰথমে ভেকেঞ্চিটো পাই যায়। ইয়াৰ ক্ষেত্ৰত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত অলপ একদম সাৱধানতা হ'ব। ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত এটা কথা এটা কৈ দিব বিচাৰিছোঁ। এটা কেণ্ডিডেট আছিলে পাৰ্চেণ্টেজ আপোনাৰ 64 আছিলে, এটা আছিলে 62 আছিলে। এতিয়া কি হ'ল মানে মোক ইমেইল কৰিছিলে দাদা মোতকৈ কম পাৰ্চেণ্টেজ কেণ্ডিডেটৰ ভেৰিফিকেশ্যনত নাম আহিছে, মোৰ অহা নাই, ৰিজনটো কি? মোৰ ইমান পাৰ্চেণ্টেজ হৈও। এতিয়া কথাটো হ'ল যে আপুনি এনেকুৱা এটা ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে য'ত আপোনাৰ মানে 64তকৈ বহুত হাই পাৰ্চেণ্টেজৰ কেণ্ডিডেটে এপ্লাই কৰিছে। 100% সেই কেণ্ডিডেটসকলৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে তেন্তে আপুনি ডাইৰেক্টলি প্ৰিফাৰেঞ্চটো নাপায়। সেইটোৱে ৰিজনটো। সেইকাৰণে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত একদম সাৱধানতা অৱলম্বন কৰিব আৰু পাৰ্চেণ্টেজ ৱাইজ ভালকৈ চাই চিন্তি এপ্লাই কৰিব। আৰু যোনটো 5000 প্লাছ ভেকেঞ্চি আহি আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অসম টেট হ'ব নে নহ'ব সেই সম্পৰ্কে মই ডাইৰেক্ট আপডেট এতিয়ালৈকে দিব নোৱাৰিম। অহা নাই, আহিলে আপোনালোকক অতি শীঘ্ৰে চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক যাতে ন'টিফিকেশ্যন অহাৰ লগে লগে মই আপোনালোকক পোনপ্ৰথমে এই চেনেলটোৰ জৰিয়তে দিব পাৰোঁ। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।